চিন্তাত ব্যতিক্ৰম, কামত ব্যতিক্ৰম, নিয়মীয়া কাম এটাকেই ব্যতিক্ৰমী ৰূপত সম্পন্ন কৰা এই ছাত্ৰীগৰাকী হ'ল ৰীতামণি বৰা। লখিমপুৰৰ লালুকৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী ৰীতামণিৰ এই গ্ৰন্থখনেই এক ব্যতিক্ৰমী কামৰ উদাহৰণ। গ্ৰন্থখনৰ নাম স্পৰ্শ। এই গ্ৰন্থখন এখন গল্প সংকলন। সংকলনখনিত আছে ৩টা গল্প। গল্পকেইটা ক্ৰমে মাকৈ বেচা ল'ৰাজন, ফটা জোতাৰ কাহিনী আৰু নিষ্ঠুৰ নিয়তি। সাধাৰণভাৱে এইখিনিলৈ কোনো ব্যতিক্ৰম পৰিলক্ষিত নহয়। তেন্তে কিহত ব্যতিক্ৰম গ্ৰন্থখন? ৰ'ব, এইবাৰ ভালকৈ চাওক। গ্ৰন্থখনৰ আকাৰ মন কৰক। পকা বন্ধা গ্ৰন্থখনৰ দৈৰ্ঘ্য মাথো ৩ ইঞ্চি আৰু প্ৰস্থ ২ ইঞ্চি, অৰ্থাৎ অতি ক্ষুদ্ৰ আকাৰৰ বাবে ব্যতিক্ৰম এইখন গ্ৰন্থ, যাৰ বাবে প্ৰকাশৰ পিছতেই চৰ্চালৈ আহিছে গ্ৰন্থখন আৰু লেখিকা ৰীতামণি বৰা। ইতিমধ্যে গ্ৰন্থখনক ৰাজ্যৰ ভিতৰতে ক্ষুদ্ৰতম গ্ৰন্থ বুলি আছাম বুক অৱ ৰেকৰ্ডছেও দিছে স্বীকৃতি। অৱস্থাত ২০১৯ চনৰ ২৯ জুলাই তাৰিখে হাতে লিখিছিলোঁ প্ৰথম কিতাপখন, য'ত ৪টা কাহিনী আছিলে, আৰু সেইখন কিতাপে যে বৰ্তমান আছাম বুক অৱ ৰেকৰ্ডত স্থান পাব সেই কথা মোৰ কেতিয়াও মনলৈ অহা নাছিল। আৰু বৰ্তমান লকডাউনৰ সময়ছোৱাত প্ৰাঞ্জল বৰগোহাঁই ছাৰ, পুৰন্দদা আৰু মোৰ পৰিয়াল সকলোৱে সহায় সহযোগিতা কৰি আজি অসম বুক অৱ ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হৈছে। সম্প্ৰতি ডিজিটেল পৃথিৱীত বৃদ্ধি পাইছে ই বুকৰ চাহিদা, কিন্তু এনে সময়তে ছফা গ্ৰন্থ, তাকো এনে ক্ষুদ্ৰতম ৰূপত প্ৰকাশৰ প্ৰয়াস নিঃসন্দেহে এক ব্যতিক্ৰমী প্ৰচেষ্টা। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ স্নাতক ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰী ৰীতামণি বৰাৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টা নিশ্চিতভাৱেই প্ৰশংসনীয়। বান্দৰদেৱাৰ পৰা ৰঞ্জন শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।